CPR-ক লৈ আমাৰ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ হৈছে। ওদালগুৰিত পীযুষ হাজৰিকা, তামুলপুৰত জয়ন্ত মল্ল বৰুৱা, বাক্সাত ৰঞ্জিত দাস, চিৰাঙত কৌশিক ৰায় আৰু কোকৰাঝাৰত অশোক সিংঘাল। এই 5জন মন্ত্ৰীৰ লগতে আমাৰ দলীয় কাৰ্যকৰ্তাকো আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই মনোনীত কৰিছে। আৰু আমাৰ সভাপতি দিলীপ শইকীয়া নিজে BTR-ৰ পৰা সাংসদ, গতিকে তেওঁ যোৱাকালিও তামুলপুৰ আহিছিলে। আমি যথেষ্ট সিৰিয়াছলি ইলেকশ্যনটো খেলাৰ বাবে চেষ্টা কৰিম। UPPL-ৰ সৈতে আসন বুজাবুজি নহয়, কিন্তু এটা ভাল পোৱাৰ ভাৱেৰে ইলেকশ্যন হ'ব। কাজিয়া পেচাল নহয়, সমালোচনা নহয়। আৰু কৰবাত যদি আমাক তেওঁলোকে অনুৰোধ কৰে যে এইখন আসনত আপোনালোকে খেলিব নালাগে, আমি নেখেলো। এটা ভাল পোৱাৰ পৰিৱেশৰ মাজেৰে আমি নিৰ্বাচনটো খেলিম। হাগ্ৰামা মহিলাৰ ক্ষেত্ৰতো আমাৰ শুভেচ্ছা আছে, কাৰণ তেওঁ আমাক ৰাজ্যসভাৰ ইলেকশ্যনত ভোট দিয়ে। গতিকে বড়ো ৰাজনৈতিক দলৰ লগত আমি সংঘাত নকৰোঁ। আমি আমাৰ ৰাস্তাত আগবাঢ়িম আৰু সকলোকে আমি বন্ধু হিচাপে লৈ আগবাঢ়িম। CPR-ক লৈ আমাৰ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ হৈছে। ওদালগুৰিত পীযুষ হাজৰিকা, তামুলপুৰত জয়ন্ত মল্ল বৰুৱা, বাক্সাত ৰঞ্জিত দাস, চিৰাঙত কৌশিক ৰায় আৰু কোকৰাঝাৰত অশোক সিংঘাল। এই 5জন মন্ত্ৰীৰ লগতে আমাৰ দলীয় কাৰ্যকৰ্তাকো আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই মনোনীত কৰিছে। আৰু আমাৰ সভাপতি দিলীপ শইকীয়া নিজে BTR-ৰ পৰা সাংসদ, গতিকে তেওঁ যোৱাকালিও তামুলপুৰ আহিছিলে। আমি যথেষ্ট সিৰিয়াছলি ইলেকশ্যনটো খেলাৰ বাবে চেষ্টা কৰিম। UPPL-ৰ সৈতে আসন বুজাবুজি নহয়, কিন্তু এটা ভাল পোৱাৰ ভাৱেৰে ইলেকশ্যন হ'ব। কাজিয়া পেচাল নহয়, সমালোচনা নহয়। আৰু কৰবাত যদি আমাক তেওঁলোকে অনুৰোধ কৰে যে এইখন আসনত আপোনালোকে খেলিব নালাগে, আমি নেখেলো। এটা ভাল পোৱাৰ পৰিৱেশৰ মাজেৰে আমি নিৰ্বাচনটো খেলিম। হাগ্ৰামা মহিলাৰ ক্ষেত্ৰতো আমাৰ শুভেচ্ছা আছে, কাৰণ তেওঁ আমাক ৰাজ্যসভাৰ ইলেকশ্যনত ভোট দিয়ে। গতিকে বড়ো ৰাজনৈতিক দলৰ লগত আমি সংঘাত নকৰোঁ। আমি আমাৰ ৰাস্তাত আগবাঢ়িম আৰু সকলোকে আমি বন্ধু হিচাপে লৈ আগবাঢ়িম। Assam Focus।